আমি আৰম্ভ কৰিব বিচাৰিছোঁ। নিখিল ছাত্ৰ সন্থা নিখিল আমি সফলতা জ্ঞাপন কৰিব পাৰিছোঁ। নিখিল সংঘাত পৰিষদৰ সভানেত্ৰী শ্ৰী অনুৰাধা ৰভা বাইদেউ। ভৱিষ্যতে মাল্যৰ্পণ কৰিবৰ বাবে শ্বহীদসকলৰ ক্ৰমে অনুকূল ৰাভা, পৱন ৰাভা, ৰবীন্দ্ৰ ৰাভা, সুবান ৰাভা, নবীন উৰাও, আমি অলকা ৰাভাৰ পৰিয়ালবৰ্গ আহিছেনে? গাঁও পুৰণি হাতীমূৰা, শালপাৰা আঞ্চলিক ৰাভা, অভিনৱ ৰাভা, অময়া ৰাভা, গোৱালপাৰা জিলা সমিতিৰ সম্পাদক তিলক ৰাভাই সমতা জ্ঞাপন কৰিছে আৰু কবিতা গৌৰ। সমতা জ্ঞাপন কৰিছে ৰিংকু ৰাভা পুত্ৰ, ৰূপালী ৰাভা জীয়ৰী। পিতপাৰা কাছাদল নৰংগিৰি আঞ্চলিক সমতা জ্ঞাপন কৰিবলৈ আগবাঢ়িছো শ্বহীদ বিনয় নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভাৰ মূল্য পৰিষদ আৰু ষষ্ঠ দাবী কমিটিৰ উদ্যোগত তথা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মূল্য পৰিষদ আৰু গোৱালপাৰা জিলা ষষ্ঠ দাবী কমিটিৰ সহযোগত যে আমাৰ 22 সংখ্যক পৰিচয় দিব আজি এই শ্বহীদ নগৰত অনুষ্ঠিত কৰা হৈছে দিনজোৰা কাৰ্যসূচীৰে। ইতিমধ্যে আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী আমাৰ শ্বহীদ বেদীত মাল্যাৰ্পণ হৈ গ'ল। তাৰপিছত তৃতীয় কাৰ্যসূচী আছে আমাৰ যিটো শ্বহীদ পৰিয়ালৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, সেইটো ইতিমধ্যে সমাপ্ত হৈ গ'ল। তাৰ লগে লগে এতিয়া আমাৰ বিশেষ কাৰ্যসূচী আছে আমাৰ গছপুলি ৰোপণ। তাৰপিছত আছে ইয়াত শ্বহীদ পৰিয়ালবৰ্গক সম্বৰ্ধনা অনুষ্ঠান। তাৰপিছত আছে আমাৰ স্মৃতিচাৰণ সভা। গতিকে নিশ্চয় মই এই আজিৰ দিনটোত মই এইটোৱে ক'ব বিচাৰিছোঁ যে 2004 চনত আমাৰ যি ৰাভা সংগঠনক ভাৰতীয় সংবিধানৰ গণ্ডিভুক্ত অন্তৰ্ভুক্ত যি আন্দোলন চলি আছিল, যি গণতান্ত্ৰিক আন্দোলন পৰিচিত হৈ আছিল, গতিকে সেই সময়তে নিশ্চয়সকলে গম পায় যে কৃষ্ণাই জ্যোতিনগৰত আমাৰ আন্দোলনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ গৈ ইতিমধ্যে অনুকূল ৰাভা, পৱন ৰাভা আৰু ৰবীন্দ্ৰ ৰাভা শ্বহীদ হৈছিল সেই আজিৰ দিনটোতেই, সেই 2004 চনৰ এই 23 এপ্ৰিলতে। গতিকে আমি সেই 23 এপ্ৰিলত আমি ৰাভা শ্বহীদ দিৱস হিচাপে পালন কৰিছোঁ। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যাতে শ্বহীদসকলে যাতে স্বৰ্গৰ চিৰশান্তি লাভ কৰে। তাৰ লগে লগে নিশ্চয় গম পাইছে আপোনালোকে যে 2004 চনত কামৰূপৰ গোলেবোকাৰ সুমন ৰাভা শ্বহীদ হৈছিল। তাৰপিছত নিশ্চয় গম পায় যে সেই 2010 চনত যে কামৰূপ শ্বহীদ হৈছিল, তাৰপিছত 2013 চনত নিশ্চয় গম পায় যে আমাৰ ৰাভা সংগঠনক যে 18টা বছৰ নিৰ্বাচন আছিল, সেই 18 বছৰ নিৰ্বাচন নোহোৱা কাউন্সিলখনক আমি নিৰ্বাচন বিচাৰি গণতান্ত্ৰিক আন্দোলন পৰিস্থিত কৰিছিলোঁ। ইয়াৰ জৰ্জ জুবিতকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছিল। গতিকে আমি পঞ্চায়ত নিৰ্বাচন আমি তেতিয়া বিৰোধ কৰিছিলোঁ। গতিকে তাত যে এই 13 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কুকুৰ বেগেৰে গুলীয়াই হত্যা কৰিছিল অসম চৰকাৰ, তেতিয়া কংগ্ৰেছ চৰকাৰ নিৰ্দলীয় চৰকাৰখনে। গতিকে সেই যে 20 শ্বহীদ আৰু এই 4 শ্বহীদ 24 শ্বহীদ যাতে আজি আমি ইয়াত কৰিছোঁ, চৰকাৰ চিৰশান্তি লাভ কৰে তাই কামনা কৰিছোঁ। তালৈ নিশ্চিত ক'ব বিচাৰিছোঁ যে আমাৰ আন্দোলন যিহেতু আমি পৰিসপ্তাহ আন্দোলন আমি যাব বিচাৰিছোঁ, পৰিসপ্তাহ হোৱাটো আমি বিচাৰিছোঁ। তাৰ কাৰণে আমি ৰাভা সংগঠনৰ লোকসকলৰ ৰাভাৰ বাহিৰেও ইয়াত
বিভিন্ন জাতি জনগোষ্ঠীৰ যে যৌথ সংগ্ৰাম কমিটি আছে, আমাৰ যে 18টা জাতিৰ 34টা সংগঠন আমি সকলোৱে লগ লাগি আমি প্ৰতি আন্দোলন প্ৰস্তুত কৰি আহিছোঁ। ইতিমধ্যে আমি কেন্দ্ৰ চৰকাৰৰ আমি দিল্লীত বৈঠক আনুষ্ঠানিক হ'ল আৰু তাত এটা ইণ্টাৰলকুটৰ এটা মধ্যস্থতাকাৰী গঠনৰ কথা উল্লেখ কৰিছিল যে ভাৰতৰ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। এতিয়া যিহেতু নিৰ্বাচনৰ সময় সমাগত, ইতিমধ্যে নিৰ্বাচনৰ আগত তেওঁলোকে ঘোষণা কৰাৰ কাৰণে কিছু বিৰত আছিল, কাৰণ নিশ্চয় গম পাইছে যে তাৰ কাৰণে হয়তো যে মিচিং বা তিৱা অঞ্চলত সেইটো প্ৰভাৱ পৰিব বুলি। কিন্তু আমি এতিয়া নিৰ্বাচন যিটো হৈ গ'ল, ইতিমধ্যে 4 মে' তাৰিখে নিৰ্বাচন ফলাফল ঘোষণা হ'ব। গতিকে নিৰ্বাচন ফলাফল হোৱাৰ পিছত সেই যি ইণ্টাৰলকুটৰ ঘোষণা কৰি যাতে আমাৰ ইয়াত যে আমি বিচাৰিছিলোঁ যে ৰাভা শাসনক ভাৰতীয় সংবিধান গ্ৰন্থিৰ অন্তৰ্ভুক্তি বা এইখন ইছলামিক সাংবিধানিক মৰ্যাদা বিচাৰিছোঁ, গতিকে যাতে চৰকাৰে সেই কথা কোৱাৰ ধৰণে বা অসমৰ মুখ্যমন্ত্ৰী সেই আমাৰ বিশেষ বৈঠক উপস্থিত আছিল। তাৰ লগে লগেই আমাৰ ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাক্তৰ ৰমেশ পেগু উপস্থিত আছিল আৰু তাত ৰাভা ছাত্ৰ মুখ্য কাৰ্যবাহী সদস্য উপস্থিত আছিল। গতিকে তেখেতসকলে কথা কোৱাৰ ধৰণে যাতে সেই ইণ্টাৰলকুটৰ নিয়োগ কৰি আমাৰ যে যাৱতীয় যে কাম কাজ যাতে চলাই নিয়ে সেইটো কামনা কৰিছোঁ। আৰু ইয়াতলৈ যে আমাৰ এই ৰাভা সংগঠনক যে আমি ভাৰতীয় সংবিধান অন্তৰ্ভুক্তি বা আমাৰ যে আশা যে চুইট কৰোঁ যে আশা সেইটো সদায় পৰিসমাপ্তি হয়, মই তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।